নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাক সৰুটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, অসম কৃষি বিভাগৰ ফালৰ পৰা মুকলি হোৱা 1837টা পদৰ এডভাৰটাইজমেণ্টৰ বিষয়ে আৰু লগতে কেনেকৈ কি এপ্লাই কৰিব ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেটৰ বিষয়ে মই আপোনাক অলৰেডি বহুকেইটা ভিডিঅ' বনাই দিছোঁ। চ' আজি আমি এই ভিডিঅ'টোত ইয়াৰ পোষ্টবোৰৰ কাৰণে চিলেবাছ কেনেকুৱা ধৰণৰ চিলেবাছ আছে, লগতে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণেৰে হ'ব সেই বিষয়ে আমি ভিডিঅ'টোত জানিবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় ইয়াত থকা পোষ্টবোৰৰ আছিলে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ আৰু জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, তাৰপিছত ষ্টেনোগ্ৰাফাৰ, ষ্টেনোটাইপিষ্ট, ইলেক্ট্ৰিচিয়ান, PI, FI, FS কম্পিউটাৰ আৰু মেকানিক্সৰ আছিলে আৰু এটা গ্ৰেড 4ৰ পোষ্ট আছিলে। এইকেইটা পদৰ আপোনালোকৰ ৰিক্ৰুইটমেণ্টটো আহিছিলে। চ' এই পদবোৰত যদি আপোনালোকে চিলেবাছটো চায়, ইয়াত চাব আপোনালোকে চিৰিয়েল নাম্বাৰ 1 2 3 4 5 6 8 মানে আপোনালোকৰ গ্ৰেড 4ৰ ওপৰলৈকে মেকানিক্সলৈকে যিমানকেইটা পদ আছিলে তাৰ চিলেবাছটো আপোনালোকৰ এনেকুৱা ধৰণৰ। জেনেৰেল ছায়েন্সৰ পৰা আহিব 30 নম্বৰ, জেনেৰেল মেথামেটিক্সৰ পৰা আহিব 30 নম্বৰ আৰু জেনেৰেল নলেজৰ পৰা আহিব 40 নম্বৰ। টোটেল হ'ব আপোনালোকৰ 100 নম্বৰৰ পৰীক্ষা হ'ব। আৰু আপোনালোকে চাওক গ্ৰেড 4ৰ চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব সেইটো এই এডভাৰটাইজমেণ্টটোত উল্লেখ কৰা নাই। চ' আপোনালোকে যদি চাই আপোনালোকৰ ৰিটেন পৰীক্ষাটো হ'ব, বাকীকেইটা পষ্টৰ কাৰণে 100 নম্বৰৰ ৰিটেন পৰীক্ষা হ'ব। ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দিছে। চিলেকশ্যন প্ৰচিডিউৰত কৈছে যে আপোনালোকৰ ৰিটেন পৰীক্ষাটো যিটো প্ৰথম ষ্টেজত হ'ব, চ' সেইটোত আপোনালোকৰ 2 ঘণ্টা সময় থাকিব। প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, মানে আপোনালোকৰ 100 নম্বৰৰ কুৱেশ্যন 100টা কুৱেশ্যন থাকিব। আৰু লগতে যদিহে আপোনালোকৰ ভুল হয় এনচাৰ ভুল হ'লে আধা নম্বৰকৈ নিগেটিভ মাৰ্কিঙো থাকিব। চ' এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু তাৰপিছত হ'ব আপোনালোকৰ এটা কম্পিউটাৰ বেছড টেষ্ট, যিটো আপোনালোকৰ ছেকেণ্ড ষ্টেজত হ'ব। আৰু সেই টেষ্টটো হ'ব জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ আৰু ষ্টেনোটাইপিষ্টৰ কাৰণে। আৰু লগতে প্ৰাইমাৰী ইনভেষ্টিগেটৰ PI, ফিল্ড ইনভেষ্টিগেটৰ FI, FS মানে ফিল্ড ছুপাৰভাইজাৰ আৰু কম্পিউটাৰ পদৰ কাৰণে এডিশ্যনেলি এটা টেষ্ট হ'ব, সেইটো ইয়াত উল্লেখ কৰিছে। চ' আপোনালোকে যদি চাবলৈ যায়, এতিয়া প্ৰথম টেষ্টটো হ'ব ৰিটেন পৰীক্ষা। ৰিটেন পৰীক্ষাত প্ৰথম ষ্টেজত যিসকলে পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব, সেই পৰীক্ষাৰ্থী হ'ব 4টা নম্বৰ, মানে যিমান ভেকেঞ্চি আছে তাৰ 4 গুণ কি কৰিব ছেকেণ্ড ষ্টেজৰ পৰীক্ষাৰ কাৰণে মাতিব। আৰু ছেকেণ্ড ষ্টেজৰ পৰীক্ষাটো আপোনালোকে নিশ্চয় গম পায় কম্পিউটাৰ টেষ্ট হ'ব, আৰু যিসকল PI, FI ৰ কাৰণে এটা এডিশ্যনেল টেষ্ট এটা হ'ব। চ' এই পোষ্টবোৰৰ কাৰণে আপোনালোকৰ ছেকেণ্ড ষ্টেজত যেতিয়া যাব, তাত যোৱাৰ আগতে আপোনালোকৰ চিলেকশ্যন যেতিয়া ছেকেণ্ড ষ্টেজৰ হোৱাৰ আগতে ডকুমেণ্টছবোৰ চেক কৰিব। ডকুমেণ্টছবোৰ ঠিকে থাকে, আপোনালোকে কি কৰিছে নাই, অৰিজিনেল ডকুমেণ্টছ, লগতে আপোনালোকে ছেকেণ্ড ষ্টেজত আপোনালোকৰ ছেল্ফ এটাষ্টেড কপিবোৰ লৈ যাব লাগিব। সেইবোৰ তেওঁলোকে চেক কৰিব। তাৰপিছত চেক কৰাৰ পিছত আপোনালোকে ছেকেণ্ড ষ্টেজত বহিবলৈ দিব। চ' এনেকুৱা ধৰণে আপোনালোকৰ চিলেবাছটো আৰু লগতে চিলেকশ্যন প্ৰচিডিউৰটো হ'ব। ত' আপোনালোকে নিশ্চয় কথাখিনি বুজিব পাৰিছে। গ্ৰেড 4ৰ বিষয়ে ইয়াত কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব সেইটো উল্লেখ কৰা নাই। ভাল পাইছে লাইক কৰিব, আৰু যদি কিবা আশা থাকে কমেণ্ট কৰি জনাব, নিশ্চয়কৈ ৰিপ্লাই কৰিবলৈ যত্ন কৰিম। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। থেংক ইউ, ধন্যবাদ।